নমস্কাৰ বন্ধুসকল, মই আজি মোৰ ঘৰটো যোৱা বছৰে ষ্টাৰ্ট দিছিলোঁ। এইটো দেখিছে, যোৱা বছৰে ষ্টাৰ্ট দিছিলোঁ, কিন্তু সেই ষ্টাৰ্টিং টাইমত যিটো আছিলে ইমানেই আছে আৰু এতিয়ালৈ এই বছৰটো আৰু চুবই পৰা নাই মানে পইচা পাতিৰ কাৰণে অকণমান প্ৰব্লেম হৈছে। নিজে যিমান পাওঁ তাৰ লগতে অলপ বনাই আছোঁ আৰু এইটো ষ্টাৰ্ট কৰা মতে আছে আৰু যোৱা বছৰ মই ষ্টাৰ্ট দিছিলোঁ তেনেকৈ আছে। যোৱা বছৰ ইমানতে থাকিলে ষ্টাৰ্ট দি, আৰু এই বছৰটোতো একো আৰম্ভই কৰিব পৰা নাই, ষ্টাৰ্টেই দিব পৰা নাই। আৰু ইয়াত এতিয়া ভেটিটো মাটি উঠোৱা নাই, ভেটিটো 2.5 ফুটমান উঠাব লাগিব। তাৰপিছত আপোনাৰ ভেটিটো ভেটিটো উঠোৱাৰ উপৰিও মানে গোটেই চোতাল আপোনাৰ উঠাব লাগিব মানে চোতালটো আপোনাৰ ইয়াত অলপ দ জেগাটো, গতিকে চোতাল নুঠালেও নহ'ব। চোতালটো কমেও মানে ভেটি যিমান তাৰ সমান 2 ফুটমান, তাতকৈ আধা ফুট কমকৈ উঠালেও এইটো পানীটো চাগে ৰ'ব নে নৰ'ব। ইয়াত পানী আহি যায়, বাৰিষাৰ দিনত বৰ প্ৰব্লেম হয়। এতিয়া দ মাটি হ'ল, অলপ দ আৰু বেলেগতকৈ চাই অলপ দ আৰু, গতিকে আপোনালোকক জনালোঁ মানে কি আৰু আধা হৈ থকা ঘৰটোকে দেখালোঁ আৰু এইবাৰ তাকে ষ্টাৰ্ট দিম বুলি ভাবিহে আছোঁ। এতিয়ালৈকে দিবই পৰা নাই, কেতিয়া দিবগৈ পাৰিম জানো। এইবাৰ ঘৰো ল'ম বুলি ভাবিছিলোঁ, ঘৰ ল'বলৈ এতিয়ালৈকে ষ্টাৰ্টেই দিব পৰা নাই দেখোন। ইয়াৰ পৰা আপোনাৰ হাইৱেটো আপোনালোকে দেখিছেই, এইটো হাইৱেটো বেছি দূৰ নহয় বাৰু। ইয়াৰ পৰা মানে আধা পালংমান হ'ব, গতিকে এইখিনিতে বনাই আছোঁ আৰু এইখিনি ওচৰতে বাঁহবাৰী আছে। এইকেইটা বাঁহবাৰীৰ ওচৰতে আৰু ঘৰটো আপোনালোকে দেখিছে। গৰমৰ দিনত অলপ থাকি ভাল লাগিব, ঠাণ্ডাৰ দিনত অলপ হেৰি হয়। আমাৰ ওচৰতে এইটো এটা ঘৰ আছে, এইটো আপোনালোকে দেখাই আছে, সিও বনাই আছে। কিন্তু আমাৰ তাৰতো প্ৰায় হৈছেগৈ, টিং চিং লগালে। আমাৰটোহে একো কৰিব পৰা নাই, ভেটিটো উঠাব পৰা নাই। কি কৰিম কি নকৰিম তাকে চাওঁ এইবাৰ চিন্তা কৰি। এইবাৰতো ঘৰ যেনেকৈ হ'লেও ল'ব লাগিব, নল'লেতো আপোনাৰ নহ'ব। আমি এতিয়া নিজৰ ঘৰত নাই বুলিয়ে ক'ব লাগিব আৰু বেলেগ এটা ঘৰত আছোঁ টেম্পৰালি। এইটো নিজৰ ঘৰটো হোৱাৰ পাছত আৰু ইয়ালৈ আহিম বুলি ভাবি আছোঁ, আৰু কেতিয়া নিজৰ ঘৰলৈ আহিব পাৰোঁ তাকে চিন্তা কৰি আছোঁ।